নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল টিপছ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনাক ক'বলৈ গৈ আছো আপোনালোকৰ ফেচবুকত আপোনাৰ বেংক একাউণ্টখন কেনেকৈ লিংক কৰিব বা কেনেকৈ বহাব। যদি আপোনালোকৰ কন্টেন্ট মনিটাইজেশ্যন বা এডছ অন ৰিলছ হেনেকুৱা কিবা যদি সেটআপ আহিছে আৰু আপোনালোকে এতিয়া বেংক একাউণ্টখন এড কৰিব লাগে আৰু আপোনালোকে ভালদৰে নাজানে কেনেকৈ এই বেংক একাউণ্টখন এড কৰিব, এই ভিডিঅ'টোত মই আপোনাক ধুনীয়াকৈ দেখাই যাম আপোনালোকে কেনেকৈ বেংক একাউণ্টখন এড কৰিব লাগিব। আৰু যদি আপোনালোকে তাত কিবা যদি ভুল কৰে তেতিয়া কিন্তু আপোনাৰ বহুত প্ৰব্লেম হ'ব। গতিকে মই যিদৰে দেখাই যাম আপোনালোকে সেম প্ৰচেছত কৰি যাব, আপোনাৰ বেংক একাউণ্টখন খুব ধুনীয়াকৈ সাকসেসফুলি এড হৈ যাব। গতিকে ভিডিঅ'টো শেষলৈকে ভালদৰে চাব আৰু ভিডিঅ'টো চাই আপোনাক কেনেকুৱা পায় সব প্লিজ কমেন্ট বক্সত কমেন্ট কৰি জনাব। লগতে ভিডিঅ'টো প্লিজ লাইক এটা কৰক, যেনেদৰে শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে তেন্তে বন্ধুসকল প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি পিনে কাষত থকা বেল আইকনটো বা অলটো প্ৰেছ কৰিব, যেতিয়া নেকি এনেকুৱা নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' দিওঁ সব আপোনালোকে চাবলৈ পাব। লগতে মোৰ এই ভিডিঅ'টো যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে প্লিজ ফেচবুক পেজটো ফলো কৰি দিব। তেন্তে বন্ধুসকল বেছি দেৰি নকৰি আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ যদি ফেচবুক একাউণ্টত আপোনাৰ বেংক একাউণ্টখন এড কৰিব পৰা নাই তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে খুব ধুনীয়াকৈ চাওক আৰু একদম শেষলৈকে চাওক। কেনেদৰে মই বেংক একাউণ্টখন এড কৰে সেইটো আজি ধুনীয়াকৈ দেখাম। আৰু আপোনালোকে ফেচবুকত দুটা চিষ্টেমত বেংক একাউণ্ট এড কৰিব পাৰে, ঠিক আছে। প্ৰথম প্ৰচেছটো হ'ল আপুনি $25 আপুনি যদি উলিয়াব বিচাৰে পইচাটো, আপুনি যদি $25 হোৱাৰ লগে লগে যদি আপুনি পইচাটো ল'ব বিচাৰে তেতিয়াহ'লে আপোনাৰ $25টো আপোনালোকে এড কৰিব পাৰে। যদি আপোনালোকে $100 হোৱাৰ পিছত আপোনালোকে যদি পইচাটো ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে $100 বেংক একাউণ্ট এড কৰিব লাগিব, ঠিক আছে। তো দুটা চিষ্টেম আছে আৰু এটা আছে তিনিটা চিষ্টেমো আছে। এটা আপোনাৰ পিপল একাউণ্টৰ আছে, যদি আমাৰ ইয়াত যিহেতু আমাৰ পিপল একাউণ্টৰ এড খুব নচলে গতিকে আমাৰ $25 আৰু $100টো এই দুটাটো আপোনালোকে ল'ব পাৰিব, ঠিক আছে। কেনেকৈ আপোনালোকে কৰিব লাগে দেখাই আছো, ভিডিঅ'টো আপোনালোকে ধুনীয়াকৈ চাওক। তো আপোনাৰ যিটো ফেচবুক আছে ফেচবুক পেজটো আপোনালোকে ওপেন কৰি ল'ব, অৰ্থাৎ ফেচবুক এপছটো আপুনি ওপেন কৰিব। ওপেন কৰাৰ পিছত আপোনালোকৰ ওপৰত যিটো ইয়াত লগোটো দেখিছে ইয়াত আপোনালোকে এবাৰ ক্লিক কৰিব। আৰু এইটো যিহেতু মোৰ ফেচবুক পেজ হয়, ফেচবুক প্ৰফাইল হয়, সো আপোনালোকে এইটো ফলো কৰি ল'ব, ঠিক আছে। তো আপোনালোকে তাৰ পিছত ক'ত আহিব লাগিব, এইটো আপোনাৰ যিটো নাম থাকিব ফেচবুকৰ ইয়াত নাম আপোনাৰ এই নামটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰি আহিব, আহি ইয়াত আপোনালোকে এটা অপশ্যন পাব প্ৰফেশ্যনেল ডেশবৰ্ড। তো চিম্পল আপোনাৰ প্ৰফেশ্যনেল ডেশবৰ্ডত ক্লিক কৰি দিব। প্ৰফেশ্যনেল ডেশবৰ্ডত ক্লিক কৰাৰ পিছত আপোনালোকে তললৈ আহিব আৰু ইয়াত আপোনালোকে য'ত মনিটাইজেশ্যন অপশ্যনটো পাব আৰু ইয়াত আপোনালোকে পাব পে আউটছ, ঠিক আছে। পে আউটছত আপোনালোকে ক্লিক কৰি দিব। পে আউটছত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকে এনেকৈ অভাৰভিউ ট্ৰানজেকশ্যন এনেকুৱা অপশ্যন আপোনালোকে পাই যাব। যিসকল নেকি প্ৰথমবাৰ দিবলৈ আহিব এইটো ইয়াত আপোনালোকে এড বেংক একাউণ্ট বুলি আহিব, আৰু যিসকলে এনেকৈ অলৰেডি আগত এবাৰ দিয়া হৈ আছে বা কিবা যদি ভুল হৈ আছে সেইসকলে চেঞ্জ কৰি ল'ব পাৰিব, ঠিক আছে। তো আপোনালোকে ইয়াত এড পে আউট বুলি আহিব, নহয় বা আপোনালোকে এইটো যিটো ছেটিং অপশ্যন দেখিছে মই দেখাই দিছোঁ ভালদৰে। আপোনালোকে এইটো যিটো ছেটিং অপশ্যনটো দেখিছে এই ছেটিং অপশ্যনটোত আপোনালোকে এবাৰ ক্লিক কৰি দিব। ছেটিং অপশ্যনটো যেতিয়া ক্লিক কৰিব ইয়াত আপোনালোকে আহি যাব পে আউট ছেটিংছ বুলি, অ'কে। পে আউট ছেটিংছ অহাৰ লগে লগে ইয়াত আপোনালোকৰ পে আউট মেথড আহিব, লগতে আপোনাৰ টেক্স ইনফোখিনি আহিব। টেক্স ইনফোটো কেনেকৈ দিব লাগে সেইটো যদি নাজানে এতিয়ালৈকে তেতিয়াহ'লে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব, মই নিশ্চয় আপোনাক শিকাই দিম, ঠিক আছে। তো আজি যিহেতু মই বেংক একাউণ্ট এড কৰাৰ চিষ্টেমটো মই দেখাই দিছোঁ গতিকে আপোনালোকে ধুনীয়াকৈ চাওক। ইয়াত আপোনাৰ যিটো বেংক একাউণ্ট এড কৰিব লাগিব ইয়াত আপোনালোকে এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে যিহেতু মোৰ এবাৰ দি থোৱা আছে গতিকে মই আপডেট কৰিব লাগিব। প্ৰচেছখিনি চাওক আপোনাৰ ছেমেই হ'ব, মই যিহেতু আপডেট কৰাৰ ইয়াতে মই দেখাই দিছোঁ, ইয়াত মই আপডেট অপশ্যনত ক্লিক কৰি দিছোঁ। আপোনালোকে এড বেংক একাউণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ এনেকৈ তিনিটা অপশ্যন খোল খাই আহিব, ঠিক আছে। ইয়াত প্ৰথমত থাকিব বেংক ট্ৰান্সফাৰ, 2 নম্বৰত থাকিব ৱেৰ ট্ৰান্সফাৰ, তাৰপিছত 3 নম্বৰত থাকিব আপোনাৰ লিংক ইয়ৰ পিপল একাউণ্ট, ঠিক আছে। তো যিহেতু মই আপোনাক কৈছিলোঁ ভিডিঅ'টো প্ৰথমতে আপোনালোকক যে আপোনালোকে যদি $25টো যদি ল'ব বিচাৰে এইটো চাওক ইয়াত লিখা আছে আপোনাৰ $25 আপোনালোকে যদি চাই লয়, ইয়াত যদি আপোনাৰ $25টো আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই অপশ্যনটো চিলেক্ট কৰিব লাগিব বেংক ট্ৰান্সফাৰ বুলি। এতিয়া বহুতে ভাবে যে বেংক ট্ৰান্সফাৰ বুলি ক'লে এইটোহে চিলেক্ট কৰিব লাগিব, এইটোত আপোনাৰ $100 পাব, সেইটো নহয়। একচুৱেলি ইয়াত আপোনাৰ $25টো আপোনাৰ বেংক ট্ৰান্সফাৰ চিলেক্ট কৰিব লাগিব, ঠিক আছে। ইয়াত লিখা আছে বেংক ট্ৰান্সফাৰ, আপোনালোকে ইয়াত এইটো ক্লিক কৰিব লাগিব, ঠিক আছে। তো মই দুইটাই দেখাই দিম আপোনালোকে চাই দেখক। আৰু এটা আছে আপোনাৰ ৱেৰ ট্ৰান্সফাৰ, আৰু এইটো হৈছে আপোনাৰ $100 হ'লে আপোনালোকে ল'ব পাৰিব। ইয়াত ধুনীয়াকৈ লিখা আছে $100 USD আপোনাৰ যেতিয়া হ'ব তেতিয়া আপোনালোকে যদি ল'ব বিচাৰে একেবাৰতে $100 তেতিয়াহ'লে আপোনালোকে এই ছেকেণ্ড নাম্বাৰ অপশ্যনটো চিলেক্ট কৰিব লাগিব, ঠিক আছে। তো এতিয়া মই আপোনালোকে এটা এটাকৈ দেখাই দিছোঁ। আপোনালোকে যদি এইটো $25 ল'ব বিচাৰে তেতিয়াহ'লে বেংক ট্ৰান্সফাৰটো ক্লিক কৰিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা অকণমান লোড ল'ব, আৰু লোৱাৰ পিছত ইয়াত আপোনালোকৰ এনেকৈ অপশ্যন আহিব, ঠিক আছে। তো ইয়াত এনেকৈ আপোনালোকৰ অপশ্যন আহিব, ইয়াত আপোনাৰ কাণ্ট্ৰিটো থাকিব বেংক কাণ্ট্ৰি, যিহেতু আমাৰ ইণ্ডিয়া হয়। তাৰপিছত ইয়াত বেংক একাউণ্ট কাৰেঞ্চি INR থাকিব। তাৰপিছত আপোনাৰ থাকিব লিগেল ফাৰ্ষ্ট নেমটো আপোনালোকে দিব লাগিব, আপোনাৰ বেংক একাউণ্টত যিটো নাম আছে
সেই ফাৰ্ষ্ট নেমটো দিব, মিডিল নেম যদি আছে মিডিল নেমটো দিব, যদি নাই নিদিলেও হ'ব, এইটো অপচনেল হয়। পিছত আপোনাৰ লাষ্ট নেম, লিগেল লাষ্ট নেম, আপোনাৰ বেংক একাউণ্টৰ লাষ্ট নেম যিটো আছে সেইটো আপুনি ইয়াত বহাব লাগিব। তাৰপিছত আপোনাৰ যিটো বেংক হয় সেই বেংক একাউণ্টৰ আপোনাৰ IFSC কোডটো যিটো আছে IFSC কোডটো আপোনালোকে ইয়াত বহাই দিব। তাৰপিছত আপোনালোকৰ ইয়াত থাকিব বেংক একাউণ্ট নাম্বাৰ, ঠিক আছে। আপোনালোকে বেংক একাউণ্টৰ নাম্বাৰটো দি পিনে আপোনালোকৰ ইয়াত এইটো যিহেতু ব্লু হৈ যাব, লিংক পে আউট মেথডটো ইয়াত ব্লু হৈ যাব, তো ইয়াত আপুনি ক্লিক কৰি দিব, আপোনালোকৰ এইটো ছাবমিট হৈ যাব। তো এইটো আছিলে আপোনাৰ $25 চিষ্টেমটো, ঠিক আছে। এতিয়া মই আপোনাক দেখাম $100 চিষ্টেমটো, ঠিক আছে। তো $100 চিষ্টেমটো আপোনালোকে কৰিব হ'লে আপোনালোকে য'ত লিখা আছে ছেকেণ্ড নম্বৰ যিটো লিখা আছে ৱেৰ ট্ৰান্সফাৰ চিম্পল, আপোনালোকে ইয়াত এবাৰ ক্লিক কৰিব। ইয়াত যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে আপুনি তললৈ আহিব আৰু ইয়াত আপোনালোকে এনেকুৱা ধৰণৰ আহি যাব। ইয়াত বেংক কাণ্ট্ৰি যিহেতু আমাৰ ইণ্ডিয়া হয়, ইণ্ডিয়াটো আমাৰ চিলেক্ট হৈ থাকিব। তাৰপিছত বেংক হোল্ডাৰ নেম, আপোনাৰ বেংক একাউণ্টত যিটো আপোনাৰ নাম আছে সেই নামটো আপোনালোকে ইয়াত এজ ইট ইজ বহাব লাগিব। আপোনালোকে ভুল নকৰিব, আপোনাৰ বেংক একাউণ্টত যিটো নাম আছে সেই নামটোৱে দিব। আৰু আপোনালোকে পৰাপক্ষত সদায় আপোনাৰ নিজৰ বেংক অৰ্থাৎ আপোনাৰ ফেচবুক একাউণ্টত যাৰ নামত আছে তাৰ নামৰহে বেংক একাউণ্ট দিবলৈ চেষ্টা কৰিব, ঠিক আছে। তাৰপিছত আহে চুইফট কোড। এতিয়া বহুতে এতিয়া কনফিউজ হৈ যায় যে চুইফট কোডটো কি হয়। তো চাওক, চুইফট কোড হৈছে এটা ইণ্টাৰনেশ্যনেল পে'মেণ্টৰ আপোনাৰ কোড হয়। ইণ্টাৰনেশ্যনেল পে'মেণ্ট আহিব হ'লে আপোনালোকে এই চুইফট কোডটো ব্যৱহাৰ কৰিব লাগিব। আপুনি ইউটিউব চলাওক এণ্ড ফেচবুক চলাওক বা কিবা যদি আপুনি এডচেঞ্চৰ জৰিয়তে যদি আপুনি উপাৰ্জন কৰি আছে তেতিয়াহ'লে আপোনাৰ চুইফট কোডটো দৰকাৰ হ'ব। কিন্তু এতিয়া চুইফট কোডটো আপোনালোকে পাব ক'ত? অ'কে, এই চুইফট কোডটো আপোনালোকে পাব ক'ত? চুইফট কোডটো আপোনাৰ বেংক অনুযায়ী হ'ব। আপোনাৰ যদি SBI বেংক হয় অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়া হয় আৰু আপুনি কোনটো জেগাৰ হয়, ধৰি লওক আপুনি যদি ডিব্ৰুগড়ৰ হয় তেতিয়াহ'লে আপুনি ডিব্ৰুগড়ৰ চুইফট কোড ইউজ কৰিব পাৰে। আপুনি গুগলত গ'লে হ'ল, তাত গৈ আপুনি চাৰ্চ কৰিব ডিব্ৰুগড় এনেকৈ চাৰ্চ কৰিব ষ্টেট বেংক অফ ইণ্ডিয়া চুইফট কোড ডিব্ৰুগড় বুলি চাৰ্চ কৰিব, তাত আপোনাৰ চুইফট কোড এটা পাই যাব। আপোনাৰ ডিব্ৰুগড়ৰ আছে, তাৰপিছত তেজপুৰৰ আছে, প্লাছ আপোনাৰ গুৱাহাটী, এনেকৈ কেইটামানহে আছে। প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰে নাই। আপোনালোকে যে আপোনাৰ ডিষ্ট্ৰিক্টত নাই বুলি আপুনি দিব নোৱাৰিব সেইটো নহয়। আপুনি যিকোনো এটা ডিষ্ট্ৰিক্টৰ আপোনাৰ ইয়াত চুইফট কোডটো বহাই দিব, ঠিক আছে। আৰু চুইফট কোডটো আপুনি কেতিয়াও ভুল নকৰিব। যদি ভুল কৰে তেতিয়াহ'লে আপোনালোকৰ পে'মেণ্ট নাপাব, এইটো কথা সদায় মনত ৰাখিব। তাৰপিছত চুইফট কোডটো দিয়াৰ পিছত আপোনালোকে নেক্সট ইয়াত থাকিব বেংক একাউণ্ট নাম্বাৰ, ঠিক আছে। তো ইয়াত আপোনালোকে আপোনাৰ বেংক একাউণ্ট নাম্বাৰটো ধুনীয়াকৈ বহাই দিব। আপোনাৰ একাউণ্টখনত যিদৰে নামটো লেখা থাকিব, যিটো বেংক একাউণ্ট নাম্বাৰ থাকিব সেই নাম্বাৰটো শুদ্ধকৈ ইয়াত বহাই পিনে লিংক পে আউটত ক্লিক কৰি দিব। আপোনাৰ বেংক একাউণ্ট ছাকচেছফুলি এড হৈ যাব। আৰু এড হৈ যোৱাৰ পিছত আপোনালোকৰ ইয়াত এনেকৈ দেখাব, ঠিক আছে। ধুনীয়াকৈ আপোনালোকে ইয়াত দেখাই দিব আৰু ইয়াত যেতিয়ালৈকে দেখাব তেতিয়া আপোনাৰ বেংক একাউণ্ট ধুনীয়াকৈ এড হৈ যাব। ইয়াৰ পিছতো যদি আপোনালোকৰ যদি কিবা এতিয়ালৈকে অসুবিধা আছে, আপোনাৰ যদি ফেচবুকত যদি কিবা প্ৰব্লেম দেখাইছে তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যাব, তাত গৈ পিনে মোৰ ইনষ্টাগ্ৰাম ID লিংকটো পাই যাব। সেই লিংকটোত আপোনালোকে ক্লিক কৰি ফ'ল' কৰি আপোনালোকে মোক পাৰ্চনেলি মেছেজ কৰিব পাৰে। লগতে কিবা যদি জানিবলগীয়া থাকে স্পেচিয়েলি মই আপোনালোকক পাৰ্চনেলকৈ হেল্প কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে। আৰু কমেণ্টৰ জৰিয়তে আপোনালোকে জনাব, যিসকল আছে মই ধুনীয়াকৈ ভিডিঅ' বনাই আপোনালোকক দেখাই দিম। চবনকৈ আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপুনি ভিডিঅ' চাই ভাল পাইছে। চ' এনেকুৱা নতুন ইনফৰমেশ্যন ভিডিঅ' পাই থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো অলটো প্ৰেছ কৰি দিব। যেতিয়া নেকি এনেকুৱা মই নতুন ইনফৰমেশ্যন ভিডিঅ' দিওঁ চব আপুনি চাব লাগিব, ঠিক আছে। তেন্তে আপোনালোকৰ বেছি দেৰি নকৰি আহকচোন আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ।